সন্ধ্যা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো তিনি যুৱকক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ ৰাইজৰ মাজত এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ৰাইজে তিনি যুৱকৰ বিৰুদ্ধে হাতেৰতে কৰায়ত্ব হৈছিল ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি তিনি যুৱক ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰি নিখাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডুমডুমাৰ কৰদৈগুৰিত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে হাতেৰতে ধৰিলে সৰবৰাহকাৰীক ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যিহেতু বিগত বহুদিন ধৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল অভিযোগ উত্থাপন কৰি আহিছিল তিনি যুৱকে বিক্ৰী কৰিবলৈ আহিছিল ড্ৰাগছ আটকৰা ড্ৰাগছ মাফিয়া কেইটা নেপালী মৰাণ বকুল মৰাণ আৰু প্ৰশান্ত মৰাণ আৰু এই তিনি যুৱকক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দীৰ্ঘদিন ধৰি ডুমডুমাৰ কৰদৈগুৰিত চলাই আহিছিল ড্ৰাগছৰ কোলা বেহা চলাই আহিছিল এই সকল লোকে কিছুদিন পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ডুমডুমাৰ কৰদৈগুৰিত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে কিয়নো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজতো ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ দুষ্ট চক্ৰই ড্ৰাগছৰ বেহা চলাই আহিছিল আৰু শীঘ্ৰেই ড্ৰাগছৰ কবলৰ পৰা অঞ্চলবাসীক মুক্ত কৰাৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই সকল লোকে ড্ৰাগছ মাফিয়া কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ আহ্বান জনাইছে এতিয়া প্ৰতিবাদী জনতাই নিশাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডুমডুমাৰ কৰদৈগুৰিত উল্লেখ কৰিব লাগিব যে ডুমডুমাৰ কৰদৈগুৰিত পূৰ্বেও একাংশ ৰাইজ ওলাই আহিছিল মৰাণ বিহুৰ দিনাখনো ওলাই অহা দেখিবলৈ পোৱা গৈছিল একাংশ লোক বিহুৰ দিনাই তেওঁলোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণেই হৈছে মূলতে হৈছে একাংশ ড্ৰাগছৰ বেপাৰীয়ে ড্ৰাগছৰ বেপাৰ চলাই আহিছিল আৰু ডুমডুমাৰ কৰদৈগুৰিৰ পৰা আৰম্ভ কৰি ডুমডুমাৰ বিভিন্ন প্ৰান্তত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকো এই ড্ৰাগছৰ দৰে মাৰাত্মক বিষ সদৃশ ড্ৰাগছৰ দৰে সামগ্ৰীৰ সৈতে পৰিচয় দিছিল সামগ্ৰীৰ সৈতে জড়িত কৰাই কলা ব্যৱসায়ৰ লগত জড়িত কৰাই দেখা হৈছিল মৃত্যুৰ পৰা সমান্তৰালভাৱে এই ড্ৰাগছৰ পৰা গ্ৰাহক কৰি একাংশ যুৱ প্ৰজন্ম আচলতে বিপথে পৰিচালিত হৈছিল বিভিন্ন অপৰাধজনিত কাৰ্যৰ যুৱকে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিছে হাতেলতে আৰক্ষীয়ে কৰায়ত্ব কৰিছে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমচাই দিছে এই তিনি যুৱকক আৰু তিনি যুৱকক কৰায়ত্ব কৰাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো যিসকল যুৱকে আচলতে দীৰ্ঘদিন ধৰি এনেধৰণে ডুমডুমাৰ কৰদৈগুৰিত ড্ৰাগছৰ বেহা চলাই আছিল সেইসকল লোকৰ বিৰুদ্ধে দীৰ্ঘদিনে অভিযোগ উত্থাপন কৰি অহাৰ পিছতো আৰক্ষীয়ে যিহেতু কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল আজি ৰাইজৰ তৎপৰতা তেনেধৰণে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গতিকে এই তিনি যুৱকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে প্ৰতিগৰাকী স্থানীয় লোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে আৰু এই তিনি যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছতে কিছু পৰিমাণে হ'লেও স্বস্তিৰ নিশ্বাস কৰিছে এইসকল লোকে আৰু এই তিনি যুৱকক যদি আৰক্ষীয়ে সোধপোছ কৰে তেনেহ'লে পৰৱৰ্তী সময়ত ড্ৰাগছৰ এই বেহাৰ লগত অবাধ প্ৰচলনৰ লগত জড়িত এই তিনি যুৱকৰ সৈতে আৰু কোনো বৃহৎ গেং জড়িত আছে নেকি সেই সন্দৰ্ভতো যিহেতু পোহৰলৈ আহিব গতিকে সকলোৱে আহ্বান জনাইছে শীঘ্ৰেই যাতে এই তিনি যুৱকক কঠোৰ পৰা কঠোৰ শাস্তি দিয়াৰ সমান্তৰালভাৱে আৰু ইয়াৰ এই ড্ৰাগছৰ ক'লা বেহাৰ লগত জড়িত মাৰাত্মক বিষ সদৃশ এই ড্ৰাগছৰ দৰে সামগ্ৰী অবাধ প্ৰচলন সন্দৰ্ভত জড়িত প্ৰতিগৰাকী লোককে যেন নাকি লগাবলৈ সক্ষম হয় এই তিনি যুৱকৰ লগত জড়িত থকা প্ৰতি ডাঙৰ বৃহৎ গেঙক যেন কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰতিবাদী জনতাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে
গাঁও প্ৰধান এজন গাঁও প্ৰধান নহয়, দুজন গাঁও প্ৰধানক লগত লৈ আমি কাম কৰিছোঁ। যিহেতু গাঁও প্ৰধান দুজন গাঁও প্ৰধান আহিছে আমাৰ ওচৰত, আজি গাঁও প্ৰধান নোলোৱাকৈ আমি কাম কৰা নাই। কাৰণ গাঁৱৰ মুখিয়াল মানুহ এজনক লগত লৈ লৈছোঁ আমি। যিহেতু সেইখিনি কথা চবেই গম পাওঁ গাঁৱৰ, ইয়াতে কোন বেয়া মানুহ আছে, কোনে বেয়া কাম কৰিছে। সেইকাৰণে গাঁৱৰ আমি গাঁওবুঢ়াক লগত লৈ কিনে আমি কাম কৰি আছোঁ। আৰু আপোনালোকৰ সহায় আপোনালোকে আছেই, আপোনালোকে বৃহত্তৰ আমাৰ কৰদুগুৰি অঞ্চলটোৰ লগতে আমাৰ কৰদুগুৰি গাঁওখনত আমি বিভিন্ন সময়ত মাৰাত্মক ব্যাধিৰ স্বৰূপে দেখা দিয়ে আমাৰ ড্ৰাগছ, কানি আৰু এই মদ, চুলাই মদৰ বেহা আমি কৰি থকা আমি দেখিবলৈ পৰিলক্ষিত হৈছিলোঁ। আৰু এই সম্পৰ্কত আমি আমাৰ গাঁওখনত ৰাইজক লৈ বিভিন্ন মুহূৰ্তত আমি সজাগ আৰু সচেতনতাৰ সম্পৰ্কত আমি বিভিন্ন সময়ত আমি সভা আয়োজন কৰিছিলোঁ। তৎসত্ত্বেও আমাৰ সভাৰ প্ৰতি আৰু ৰাইজৰ যি সিদ্ধান্ত, ৰাইজে যি বিচাৰে তাৰ প্ৰতি আওকাণ কৰি আমাৰ গাঁওখনত যে ড্ৰাগছ নামৰ মাৰাত্মক এই ব্যাধিটো যে এচাম মানুহে কঢ়িয়াই লৈ ফুৰিছিলে, তাৰ যি আমাৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিলে বাগজান থানাৰ জৰিয়তে। গতিকে আমি আজি যিকেইজন ব্যক্তিক আমাৰ কৰদুগুৰি গাঁৱত এৰেষ্ট কৰিছে, সেইকেইজন ব্যক্তিক আমাৰ প্ৰশাসনিক যি আইনগত যি ব্যৱস্থা আছে, এই ব্যৱস্থা সুৰুঙাই যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে, কঠোৰতম শাস্তি যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি কৰদুগুৰি হুৰুচমুখী যুৱ সংঘৰ সভাপতি হিচাপে আমি আশা প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, আমাৰ এই গাঁওখনত অকল এয়াই নহয়, আৰু যথেষ্ট লোক জড়িত হৈ আছে বুলি আমাৰ মনে কয়। গতিকে এইসকল ব্যক্তিকো, এইসকল অসাধু ব্যক্তিকো যাতে অতি শীঘ্ৰে এৰেষ্ট কৰিব পাৰে, তাৰ কাৰণে বিধি ব্যৱস্থা প্ৰশাসনিকভাৱে ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাক কাক আটক কৰিছে বৰ্তমান মুহূৰ্তত? আমি এতিয়া জনামতে কি নাম আছিলে, এইটো গফুল মৰাণ কেৰাণী গাঁও, আৰু আমাৰ অনুপ মৰাণ নেপালী ওৰফে নেপালী আমাৰ কৰদুগুৰি গাঁও, আৰু আন এজন প্ৰশান্ত মৰাণ, তেখেত কেৰাণী গাঁও। এইকেইজন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছে বুলি আমি অৱগত হৈছোঁ। বাৰম্বাৰ এই অসাধু ব্যক্তিসকল, যিসকলে চুলাই, মদ, কানি, ড্ৰাগছ সেৱন কৰাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰত জড়িত হৈ আছে, ইহঁতক আমি ৰাইজৰ ফালৰ পৰা বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো, সকীয়াই দিয়াৰ পিছতো তেওঁলোকে কিন্তু এই বেহা এয়াৰ কোনো কাৰণ নাই, আৰু এই বেহাৰ তেওঁলোকে গতানুগতিকভাৱে চলাই আছে। আমি আজিৰ তাৰিখত আমি সংগঠতা ৰাইজৰ ফালৰ পৰা আমি স্পষ্ট ভাষাৰে আমি বুজাই দিছোঁ বা সকীয়াই দিছোঁ যে তেখেতলোকে আজিৰ তাৰিখৰ পৰা তেনে অপকৰ্ম, সমাজ বিৰোধী, সমাজ ধ্বংসকাৰী কৰ্মৰ পৰা তেওঁলোকে বিৰত থাকক, নহ'লে ৰাইজ কেতিয়াও শুই বহি নাথাকে। ৰাইজ ইয়াতকৈ অধিক জাগ্ৰত ৰূপত, প্ৰহৰীৰ ৰূপত থাকি তেওঁলোকৰ বিৰুদ্ধে অপাৰেশ্যন চলাব, আৰু অপাৰেশ্যনত তেওঁলোকে যদি ধৰা দিয়ে তেন্তে কঠোৰৰ পৰা কঠোৰতম শাস্তি মূৰ পাতি তেওঁলোকে ল'ব লাগিব। তাৰ কাৰণে ৰাইজ আৰু আমাৰ যুৱ সংঘ কোনো কাৰণত জগৰীয়া নহয় বা প্ৰশাসন জগৰীয়া নহয়। পুলিচ প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। আমি বহুদিনৰ পৰা এই মাৰাত্মক ড্ৰাগছ বিৰুদ্ধে, কানিৰ বিৰুদ্ধে আমি বাৰম্বাৰ প্ৰতিবাদ কৰি আছোঁ আৰু সজাগতা সভা পাতি আছোঁ যে এই মাৰাত্মক ব্যাধি যাতে গাঁৱত প্ৰভাৱ পৰিব নাপাৰে। কিন্তু এচাম অসাধু ব্যক্তিয়ে বাৰে বাৰে ৰাইজক বুঢ়া আঙুলি দেখাই আমাৰ সমাজখনক ধ্বংস কৰি নিছে। গতিকে এই ক্ষেত্ৰত আজি যিকেইজন কাৰায়ত্ব কৰিলে, তাৰ লগত জড়িত আৰু কিছুমান ব্যক্তি আছে, উক্ত ব্যক্তিসকলক অনুসন্ধান কৰি উক্ত ব্যক্তিসকলকো কাৰায়ত্ব কৰিব বুলি আমি দাবী জনাইছোঁ পুলিচ প্ৰশাসনক। লগতে এই মাৰাত্মক ব্যাধিৰ বিৰুদ্ধে আমি ৰাইজ সদায় সজাগ সচেতন হৈ আছোঁ, আৰু ভৱিষ্যতে যদি এনেকুৱা পুনৰ গঢ় লৈ উঠে, পুলিচ প্ৰশাসনৰ সহযোগত ৰাইজে আমি মাৰ দি থিয় দিম বুলি আমি যুৱ সংঘ তথা ৰাইজ হৈ আমি এই কথা কৈছোঁ।